নগাঁৱৰ ভোটাই গাঁৱত চাঞ্চল্য কলঙত গা ধুবলৈ গৈ সন্ধানহীন চাকৰিগাঁও মজলীয়া বিদ্যালয়ৰ দুজনকৈ ছাত্ৰ নিৰুদিষ্ট ছাত্ৰ দুজন হৈছে ত্ৰিদীপ কলিতা আৰু বিকাশ বৰা বুধবাৰে দুপৰীয়া সংঘটিত হৈছে এই ঘটনাৰ বিৱৰণী অনুসৰি চকৰিগাঁৱৰ মজলীয়া বিদ্যালয়ৰ এটা দলে ভোটাই গাঁৱৰ খেলপথাৰৰ এটা প্ৰেক্ষাগৃহত বিজ্ঞানৰ প্ৰজেক্টৰ কামত ব্যস্ত আছিল আমি ইয়াত প্ৰজেক্ট বনাই আছিলো এই সায়েন্সৰ প্ৰজেক্ট বনাই আছিলো আমি চকৰিগাঁও এমভি স্কুল ইয়াৰে সপ্তম শ্ৰেণীৰ ছাত্ৰ ত্ৰিদীপ কলিতা আৰু বিকাশ বৰাই কলঙত গা ধুবলৈ গৈ সন্ধানহীন হয় নিৰুদিষ্ট ছাত্ৰ দুজনৰ সন্ধানত কলঙৰ বুকুত SDRFৰ দলে অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি যুগুতোৱাৰ সময়লৈকে কোনো সন্ধান ওলোৱা নাই ইতিমধ্যে ছাত্ৰ দুজনৰ হলিল সমাধি ঘটাৰ আশংকা কৰা হৈছে মই এই দেখি পেলাই সিহঁতক বচাবলৈ গৈছিলোঁ বচাবলৈ যাওঁতে মই এই ডুবিবলৈ ধৰিছোঁ এই তেতিয়া এই মনিচনে বচাইছিলে মোক সোমাই গৈছিলে মোৰ মতে এই বিকাশ নামৰ ল'ৰাটোৱে এই টিপক সি বচাবলৈ ধৰিছিল নেকি BO ৰিপৰ্ট এনি ভাৰত